চিৰাঙৰ বিজনীত ৰামনৱমীৰ লাইখুটা স্থাপন। চিৰাং জিলাৰ বিজনীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলৈ গৈ আছে ৰামনৱমী। বিজনীৰ বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বৃহত্তৰ চিৰাং জিলাৰ ৰামনৱমী উদযাপন সমিতিৰ উদ্যোগত আগন্তুক 6 আৰু 7 এপ্ৰিল তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৰামনৱমী। আজি বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অস্থায়ী ৰাম মন্দিৰৰ লাইখুটা স্থাপন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই লাইখুটা স্থাপন কৰে বিজনী পৌৰসভাৰ সভাপতি গুণেশ্বৰ গয়াৰীয়ে। আজিৰ অনুষ্ঠানত 17 নং চুভাইঝাৰ সমষ্টিৰ প্ৰত্যাশী প্ৰাৰ্থী অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অসীম বসুমতাৰী, BPF মহিলা মৰ্চাৰ জিলা সভাপতি মুনমুন ৰায়, উদযাপন সমিতিৰ সদস্যৰ লগতে স্থানীয় লোক উপস্থিত থাকে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। रामचंद्र की हनुमान की जय श्री राम, जय श्री राम, जय श्री राम, जय श्री राम, जय करा वीर बजरंगी, जय जय श्री राम, जय जय श्री राम। हमको डेकोरेटर बाबू कोई ना फिनिशिंग দিব না হে দেখো প্রদীপ আছে ধূপকাঠি আছে ওদিক দিয়া যাও এখানে এই রামনবমী মানে আজ লাইভ ফুটা স্থাপন মাল্লা এই লাইভটা 24 মার্চ 2025 তারিখে ভিডিও কই দাও কইলো জয় শ্রী রাম। এতিয়া আমাৰ মাজত উপস্থিত আমাৰ মুখ্য অতিথি গুণেশ্বৰ গয়াৰী ডাঙৰীয়া দুই এষাৰ মন্তব্য দাঙি ধৰিবলৈ অনুৰোধ জনাইছোঁ। আজি 24 মাৰ্চ 2025 তাৰিখে বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বৃহত্তৰ চিৰাং জিলাৰ ৰামনৱমী উদযাপন সমিতিৰ উদ্যোগত অহা 6 আৰু 7 এপ্ৰিলে হ'বলগীয়া বিশাল ৰামনৱমী উদযাপনৰ আজি মন্দিৰৰ লাইখুটা আমি স্থাপন কৰোঁ। আজিৰ এই স্থাপন কাৰ্যসূচীত আমাৰ লগত লাইখুটা স্থাপন কাৰ্যসূচীত উপস্থিত থাকে আমাৰ বিজনী মিউনিচিপালিটি বৰ্ডৰ চেয়াৰমেন গুণেশ্বৰ গয়াৰী ডাঙৰীয়া। আৰু আজি এই লাইখুটা স্থাপন কাৰ্যসূচীৰ পৰা আমাৰ ৰামনৱমীৰ যি বিশাল কাম আজিৰ পৰা আৰম্ভ হ'ল আৰু সকলোকে আমি আন্তৰিক অভিনন্দন জনাইছোঁ। সকলোৱে ইয়াতে সহায় সহযোগিতা কৰাৰ কাৰণে আন্তৰিকভাৱে আমি কামনা কৰিছোঁ। আৰু যিসকল হিন্দু সনাতনী ৰাইজে আমাক সহায় সহযোগিতা ইতিমধ্যে কৰিছে তেখেতসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যে আমাৰ চিৰাং জিলাৰ যি হিন্দু সনাতনী ৰাইজ আছে সকলোৱে আমাক আগন্তুক দিনত এনেদৰে সহায় সহযোগিতা কৰি যাব। সকলো হিন্দু সনাতনী ৰাইজে যিমানখিনি আমাক সহায় সহযোগিতা কৰিব আমি সেই হিচাপে চিৰাং জিলাত যিটো আমি বিশাল ৰামনৱমী উদযাপন কৰিবলৈ লৈছোঁ আমি সুন্দৰভাৱে সমাপন কৰিবলৈ আমি সক্ষম হ'ম বুলি আশাবাদী। ধন্যবাদ।